জানা যেন কল্পতরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ জয় গুরু শংক মোরা জন্মৰ ক্ষেত্ৰস্থলী বা পথবাহিনী সমস্ত শংকৰী কৃষ্টি বিকাশ সংঘৰ আজি নামঘৰত সমবেত হোৱা সমূহ পথবাহী মাতি শ্ৰীচৰণলৈ সেৱা নিবেদন কৰিছোঁ। উদ্যোক্তা মণ্ডলী সভাপতি সম্পাদকলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই নামঘৰৰ লগত জড়িত প্ৰতিঘৰ গৃহস্থী বা পথবাহী মাতি সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। লগতে পাঠৰ আসন অলংকৃত কৰা আমাৰ নামাচাৰ্য ফুকন গুৰুজনলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। সন্মুখত বহি থকা বয়োজ্যেষ্ঠ জ্ঞানী জ্যেষ্ঠ পিতৃতুল্য প্ৰভু মস্তলৈ লগতে আই মাতৃ সমস্তলৈ সেৱা নিবেদন কৰিছোঁ। যুৱক যুৱতী কণ মইনামণি সমস্তলৈ সেৱা নিবেদন কৰিছোঁ। নামঘৰীয়ালৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। লগতে মানুহক আজি এই অনুষ্ঠানলৈ লৈ আহি ভাগৱতৰ যি অমৃতৰ ৰস প্ৰাণ কৰাবলৈ যি পৰামৰ্শ আগবঢ়ালে ইমান পৰে ভাগৱতৰ ৰস প্ৰাণ কৰি থকা শ্ৰদ্ধাৰ যোৰহাট জিলা শাখাৰ অনিল লাঠি প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। গতিকে আমি সমস্ত পাঠলৈ সেৱা নিবেদন কৰিছোঁ। আমাৰ ভাগৱতৰ দুই এষাৰ কথা কোৱা অভ্যাস নাই, কাৰণ ভাগৱত হৈছে এখন সমুদ্ৰ সাগৰ। ব্ৰহ্মাই চাৰিখন ফেৰিও কৈ শেষ কৰিব নোৱাৰে। গতিকে এনেকুৱা এখন মহান ভাগৱতৰ কথা আমি দুই এষাৰ ক'বলৈ যাওঁতে অজানিতে কাই বাক্য মন অপৰাধ হৈ যাব পাৰে। সৰ্বপ্ৰথম মুখানন্দ আপোনাৰ শ্ৰীচৰণত শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ ইতিমধ্যে তাতিভাৱ জনাই সুন্দৰভাৱে বিশ্লেষণ কৰি গৈছে। কাৰণ ভাগৱতত কৈছে যিমানেই কৃষ্ণপতি শিকিকে অক্ষয় ইহাগ নিবাগ একোজনে নাপাওঁ আনকৰ্মে লগাইলে যতেকো হিৰো বিধা জনমো বিধা হৈও নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো বিধা। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আত্মা সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। পৃথিৱীত মই এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি সাধুলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু ভগৱান কৰ্মত যদি লগাব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই কৈছে যে মোৰ কাৰণে যি দিব সি কৃপা পাই থাকিব। আজি উদ্যোক্তাসকলে দিলে, সেৱকীসকলে দিলে, কি দিলে? কৃষ্ণ কৰ্ম এইটোৱেই যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়।
আত্মাকে ধৰি নিখিল জগতৰ কৰিলা কৰ্মত আমি যিকণ সময় লগাম শাৰীৰিক মানসিক ভৌতিক আৰ্থিক এইকণহে আমাৰ অক্ষয় পুণ্য এইকণহে আমি পৰকালৈ যাওঁতে লৈ যাম এতিয়া আমি প্ৰাৰব্ধ কালৰ পৰা লৈ অহাখিনিহে আমি ভোগ কৰি আছোঁ সব ইয়াতে এৰি থৈ যাব লাগিব ব্যৱস্থাবিলাক কৰি থৈ গৈছে গতিকে সেইকাৰণে আমি মানুহৰ জীৱনটো আমি কি বুলি কৈছে আমি এই মানুহৰ জন্মটো লাভ কৰিবলৈ গ'লে আমি যদি কলিযুগৰ মলমতি মনুষ্যৰ কাৰণে আমি একমাত্ৰ ঈশ্বৰৰ নামটো ভগৱন্তই দি থৈ গৈছে এতিয়া সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰত পূজা কলিত হৰিনাম পিনে নাহিকে পূজা এতিয়া কলিযুগৰ পৰিমাণটো হৈছে 4,32,000 বছৰ আমি কলিনো ক'ত থাকে কলিনো কোন এই সম্পৰ্কে অকণমান কথা আগবঢ়াওঁ এই সম্পৰ্কে দীপিকা চন্দ্ৰ নামৰ এভাগী গ্ৰন্থত উল্লেখ আছে এই ব্ৰহ্মাৰত মূৰ পৰা কলি উপজিলা পৰম দাৰুণ দেহ বিৰিঞ্চি দেখিলা এ ৰাম কৃষ্ণ নাম উষা লীলা 3 বাৰ কিন্তু মহামতি কোদে সিদুই সাগৰ ব্ৰহ্মা গাবলৈ বোলে কলি জন্ম হৈছে জন্ম হৈ হাতত এডাল দণ্ড মানে লাঠি লৈ জন্ম হৈছে আৰু পিতা ব্ৰহ্মাক কৈছে যে মোৰ নাম কি মই কি কৰ্ম কৰিব লাগে আৰু মোক মাটি বাৰী ভাগ দিয়া এই বুলি কোৱাৰ লগে লগে ব্ৰহ্মাই ভাবিলে যে মই এই কি অদ্ভুত প্ৰাণী জন্ম দিলে জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে এই বুলি ভাবি তেওঁ নামটো কলি ৰাখিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে এই নলিনী মলিনী নাম দুই ভাইজা দিলা দুহাঙ্গৰ সদাচাৰী পুত্ৰই উপজিলা নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে সেই দুগৰাকীৰ পৰা দুটা পুত্ৰ জন্ম হ'ল সেই তাৰমানে 4টা সেই 4টা কি কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্তি যে প্ৰখ্যাত কাম ক্ৰোধ লোভ মোহ এই 4টা হৈছে কলি পুতে ব্ৰহ্মা নাতিনীয়ে গৰ্ব অহংকাৰ এই দুটা হৈছে মন্তি আৰু হিংসা অসূয়া মদগতচৰ লগ পাতি দিলা কলি দুমজ এইকেইটা হৈছে কলি আলপচান ধৰা এই যেতিয়া পৰিয়ালটো আহিলে পৰিয়ালটো অহাৰ পিছত কলিক এতিয়া মাটি বাৰী ভাগ দিব লাগিব নহয় বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত দিলু স্থান ৰাজা থৈয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানে তন্তমত চয় সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয় তোমাক মই গোটেই পৃথিৱীখনকে দি দিলোঁ তাত তুমি ৰজা হৈ থাকিব পাৰিবা আৰু য'ত তন্তমন্ত কৰা ঠাই তাতো তুমি থাকিব পাৰিবা সেইকাৰণে একান্ত ভকতে কেতিয়াও তন্তমন্ত কৰা ঠাইলৈ নাযায় কলি গোটেই ৰজা হ'বলৈ দি দিলে এদিন ধৰ্ম সত্য শৌচ ক্ষমা দয়া এই 4 চৰণৰ 3 পদ ভৰি ভাঙি দিলে কলিয়ে মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে আৰু সেই ভৰিখন কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল ৰজা পৰীক্ষিতে সেই দৃশ্যটো দেখাৰ লগে লগে ধৰ্ম কলিয়ে কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে
হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু কলিয়ে সেই দৃশ্যটো দেখাৰ লগে লগে ৰজাক দেখাৰ লগে লগে ভয়তে হাতযোৰ কৰি দণ্ডৱতে পৰি প্ৰাৰ্থনা জনালে, হে মহাৰাজ, মোক ক্ষমা কৰা, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ। এই বুলি কোৱাৰ লগে লগে ৰজাই কি বুলি ক'লে, সেই দুষ্ট কলি, তই যদি বাচি থাকিব বিচাৰিছ তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা, কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চোৰ ডকাইত, মিছামায়া, কুলক্ষণী, এইবিলাক হৈছে তোমাৰ সংগী। যদি তুমি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে এই অধৰ্মই বিৰাজ কৰিব, গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱাগৈ। এই বুলি কোৱাৰ লগে লগে তেতিয়া কলিয়ে পুনৰ ৰজাক সেৱা জনাই ক'লে যে সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে, মই যলৈকে যাওঁ সেই আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে, গতিকে মোক তুমি প্ৰাণদান দি কি লাভ কৰিলা যদি মোক থাকিবলৈ জেগা নিদিয়া। গতিকে এবাৰ ভাবিছ